নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 4500 LPUPৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যোৰহাট জিলাৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ। বহুতেই যোৰহাট জিলাৰ কাট অফৰ এটি এনালাইচিছ দিবৰ কাৰণে ৰিকুৱেষ্ট কৰি আছিল আৰু অৱশেষত আমি আপোনালোকৰ কাৰণে যোৰহাট জিলাৰ 4500 LPUP শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কাট অফ কেনে হ'ব পাৰে সেই বিষয়ে আমি এটি বিশ্লেষণ আনিছোঁ। অৱশ্যে 5550টা পদৰ ক্ষেত্ৰত বহুকেইটা কেটেগৰীত পোষ্ট নাছিল যোৰহাটৰ ক্ষেত্ৰত। তথাপিতো আমি 2023 চনৰ ফাইনেল যিখন মেৰিট লিষ্ট আছিলে তাৰ লগত আৰু 5500 যিকেইটা কেটেগৰীত আছে সেইখিনি আৰু লগতে আপোনালোকৰ কমেণ্টসমূহ চাই আপোনালোকক কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। ইয়াক কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিয়ে ধৰি ল'ব। প্ৰথমে আমি চাই লওঁ যোৰহাট জিলাৰ ক্ষেত্ৰত এইবাৰ LPত আছামিজ মিডিয়ামত কিমানখিনি পোষ্ট আছে। আমি যদি চাওঁ যোৰহাটৰ ক্ষেত্ৰত আনৰিজাৰ্ভত আছে 58টা, OBC MOBCত আছে 20টা, OBC MOBCৰ ক্ষেত্ৰত টি টাইপছত 10টা, SCৰ ক্ষেত্ৰত 9টা আৰু ST প্লেইনছৰ ক্ষেত্ৰত 14টা, ST হিলছৰ ক্ষেত্ৰত 7টা আৰু PWDত 4টা, 122টা। যোৰহাটৰ ক্ষেত্ৰত আপোনালোকে যদি চাই বাকী কেটেগৰীকেইটাত যিকেইটাত পোষ্ট নাছিলে 5550টাত সেইকেইটাৰ কথা বাৰু কাট অফৰ কথাই নাহে 5550টাত, কিন্তু যিকেইটা কেটেগৰীত পোষ্ট আছিলে তাত কিন্তু অন্য জিলাৰ তুলনাত কাট অফ কিছু কম যোৱা দেখা গৈছিল তুলনামূলকভাৱে। আৰু ইয়াৰ ক্ষেত্ৰত প্ৰথম কাৰণটো হ'ল যে 2023 চনত যোৰহাটৰ ক্ষেত্ৰত কাট অফ যথেষ্ট হাই গৈছিল। গতিকে মানুহে ধৰি লৈছিল যে যোৰহাটৰ ক্ষেত্ৰত কাট অফটো হাই যাব বুলি। যিহেতু 5550টা পদৰ মেৰিট লিষ্ট ওলোৱাৰ আগতেই 4500টো আবেদন হ'ল, গতিকে একেই ধাৰণাৰে মানুহে আবেদন কৰিছিলে বহু কেণ্ডিডেটছে। যোৰহাট, গোলাঘাট, শিৱসাগৰ এনেকুৱাবোৰ জিলাত, উজনি অসমৰ ডিব্ৰুগড় এইবিলাক জিলাত কিছু কাট অফ হাই থাকে বুলি ভাবে। যেনেদৰে মধ্য অসমৰ নগাঁৱত অলপ হাই থাকে বুলি ভাবে, কামৰূপ মেট্ৰ'ৰ ক্ষেত্ৰত অলপ হাই যায় বুলি ভাবে। এটা সচৰাচৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ কাৰণেই যোৰহাটৰ ক্ষেত্ৰত বহুতেই আবেদন নকৰিলে, প্ৰিফাৰেঞ্চবিলাক নিদিলে। আৰু প্ৰিফাৰেঞ্চ যিবিলাক নম্বৰ প্ৰাৰ্থী বেছি আছে তেওঁলোকে অৱশ্যে দিছে বা বহুতে এটা প্ৰিফাৰেঞ্চ ৰাখিছেও। তথাপিতো কিন্তু যোৰহাটৰ প্ৰতি ধাৰণাটো তেনেধৰণৰ হোৱাৰ কাৰণে 5550টা পদৰ ক্ষেত্ৰত আপোনালোকে চাব যিকেইটা কেটেগৰীত পোষ্ট নাই সেইকেইটাৰ কথা বাদ বাৰু, যিকেইটা কেটেগৰীত আছিলে কিন্তু কাট অফ অন্য জিলাৰ তুলনাত কম বা আশা কৰাতকৈ কমিছে। গতিকে আমি সেই একেখিনি দৃষ্টিভংগীৰে আপোনালোকক ক'ব বিচাৰোঁ যে 4500 পদৰ ক্ষেত্ৰতো LPতে হওক বা আপাৰ প্ৰাইমেৰীতে হওক আপোনালোকে যিমান বৃদ্ধি হ'ব বুলি ভাবিছে তাতকৈ কিন্তু কিছু কমিব। কাৰণটো হ'ল সেইটোৱেই যে মানুহে বহুতে ভয় কৰে আবেদন কৰিবলৈ যে যোৰহাটত আগতে বহুত কাট অফ হাই যায়, এনেকুৱা ধৰণৰ এটা ধাৰণা আছিলে আৰু গৈছিলে। গতিকে প্ৰাৰ্থীসমূহে আবেদনটো কম নম্বৰ থকা প্ৰাৰ্থীসমূহে বেলেগ জিলাত তেওঁলোকৰ চান্স থকাৰ সুযোগ ভাবি প্ৰিফাৰেঞ্চবিলাক দিয়ে। অৱশ্যে যিবিলাক প্ৰাৰ্থীৰ 100+ আছে তেওঁলোকে যিকোনো জিলাতেই প্ৰিফাৰেঞ্চ দিলে তেওঁলোকে পাব বুলি এটা কনফিডেঞ্চ থাকে। সেই তেনেধৰণৰ প্ৰাৰ্থী অৱশ্যে যোৰহাটৰ ক্ষেত্ৰতো প্ৰিফাৰেঞ্চবিলাক দিছে বা কম নম্বৰ থকা প্ৰাৰ্থীও বেলেগ জিলাত গৈ চাকৰি কৰাৰ অসুবিধা থকাখিনিয়ে তেওঁলোকে দিছে। গতিকে এটা এভাৰেজ লেভেলত কাট অফ যে থাকিব সেই কথাটো আমি অনুমান কৰিব পাৰোঁ। আমি যদি যোৰহাট জিলাৰ ক্ষেত্ৰত চাওঁ, OBC MOBCৰ ক্ষেত্ৰত 5550টা পদৰ ক্ষেত্ৰত OBC MOBCত পোষ্ট নাছিলে, গতিকে কাট অফৰ কথা নাহে। গতিকে আমি 2023 চনৰখিনিয়ে বেছলাইন হিচাপে ল'ব লাগিব। 2023 চনত 13টা পোষ্ট আছিলে আৰু কাট অফ যথেষ্ট মই কৈছোঁ হাই আছিলে, 200ৰ ওপৰত আছিলে পুৰণি পদ্ধতিৰ মতে 205.689। গতিকে 4500 পদৰ ক্ষেত্ৰত 20টা পোষ্ট আছে OBC MOBCৰ ক্ষেত্ৰত। গতিকে OBC MOBCৰ ক্ষেত্ৰত কাট অফ কেনে হ'ব আপোনালোকৰ কমেণ্টসমূহো চাইছোঁ। সকলোখিনি দিশ চাই আমি ফাইনেলত কেনে হ'ব সেইটোৱে কৈছোঁ। প্ৰথম প্ৰভিজনেলত হয়তো কিছু বেছি হ'ব, কিন্তু ফাইনেলৰ ফালে কেনে হ'ব পাৰে সেই এটা ধাৰণাহে আপোনালোকক দিব বিচাৰিছোঁ। গতিকে 20টা পদৰ ক্ষেত্ৰত আমি সকলোখিনি দিশ আপোনালোকৰ কমেণ্টসমূহ, প্ৰিভিয়াছ 2 বছৰৰ মেধা তালিকা আৰু বিভিন্ন পোলসমূহ বা এইবিলাক আমি চাই আপোনালোকক ক'ব বিচাৰোঁ যে OBC MOBCৰ ক্ষেত্ৰত 61.8 এটা সুৰক্ষিত জোন বা ছেফ জোন হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত অলপ হাই যাব পাৰে, 62.2 আমি ধৰিছোঁ। গতিকে 61.8 এটা সুৰক্ষিত নম্বৰ হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰত যোৰহাটৰ ক্ষেত্ৰত, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.2 এক সুৰক্ষিত নম্বৰ হ'ব পাৰে। তাতকৈ বেছি থকাসকলৰতো কোনো চিন্তা
কাৰণ থাকিব নালাগে বুলি আমি ভাবোঁ। গতিকে ইয়াক কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰি ল'ব। গতিকে ইয়াৰ পিছতে আহিছোঁ এছ চিৰ ক্ষেত্ৰত। এছ চিৰ ক্ষেত্ৰতো 5550টা পদত পোষ্ট নাছিলে, কিন্তু 2023 চনত 17টা পোষ্ট আছিলে আৰু কাট অফ পুৰণি পদ্ধতি মতে 198.119, যিটো 200ৰ তলত থাকিলে ভবাতকৈ কম আছিলে। আৰু 4500 পদত 9টা পোষ্ট আছে। গতিকে এছ চিৰ ভাল নম্বৰ থকা প্ৰাৰ্থীখিনি প্ৰায়খিনি ইতিমধ্যে পাইছে আৰু নিজৰ নিজৰ সুবিধাত যিহেতু প্ৰিফাৰেঞ্চবিলাক দিয়ে, গতিকে 9টা পোষ্টৰ ক্ষেত্ৰত আমি আশা কৰিব পাৰোঁ যে 58.2 এক সুৰক্ষিত জোন বা ছেফ জোন বা গ্ৰীণ জোন হ'ব পাৰে। আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.6 এটা ছেফ স্ক'ৰ হ'ব পাৰে বুলি আমি ভাবোঁ। গতিকে আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। গতিকে 58+ থকা প্ৰাৰ্থীসকল এছ চিৰ ক্ষেত্ৰত 58.2 আৰু উমেনৰ ক্ষেত্ৰত 58.6 এক ছেফ স্ক'ৰ হ'ব পাৰে বুলি আমি ভাবোঁ। গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব। এছ টি প্ৰিন্সৰ ক্ষেত্ৰতো 5550টা পদৰ ক্ষেত্ৰত পোষ্ট নাছিলে, কিন্তু 2023 চনত পোষ্ট আছিলে। ইয়াত 19টা পোষ্ট আছিলে আৰু তেতিয়া কাট অফ কমিছিলে 189.752। আৰু গতিকে 4500 পদৰ ক্ষেত্ৰতো পোষ্ট 14টা পোষ্ট আছে। গতিকে আমি এক্সপেক্টেড কাট অফ বা ছেফ স্ক'ৰ কেনে হ'ব পাৰে 57.2। যিসকল এছ টি প্ৰিন্সৰ প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে এটা ছেফ স্ক'ৰ হ'ব পাৰে, অৰ্থাৎ ছেফ জোন বা গ্ৰীণ জোনত থাকিব পাৰে। বেছি থকাসকলৰতো কোনো চিন্তা নাই। আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে এছ টি প্ৰিন্সৰ ক্ষেত্ৰত। এতিয়া আমি যাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 5550টা পদৰ ক্ষেত্ৰত 61.398 কাট অফ হৈছে আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যথেষ্ট হাই গৈছিলে 65.410। গতিকে একে আনৰিজাৰ্ভৰ ক্ষেত্ৰতে যথেষ্ট ডিফাৰেঞ্চ আছে উমেন আৰু জেনেৰেল আনৰিজাৰ্ভৰ মাজত। গতিকে 61.398 আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.410। যিহেতু ইয়াত এতিয়া আৰু 2023 চনত 78টা পোষ্ট আছিলে, তেতিয়া 208 যথেষ্ট হাই কাট অফ আছিলে। গতিকে সেইকাৰণেই বহু প্ৰাৰ্থী আবেদন কৰা নাছিলে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতো 61.398হে হৈছিলে, আপোনালোকে নিশ্চয় দেখিছে। আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত অৱশ্যে যিহেতু উমেন কেণ্ডিডেট বেছি হ'লে অলপ বাঢ়ি যায়, গতিকে 65.410 হৈছিলে। এই সকলোখিনি দিশ চাই 4500 পদত 58 পোষ্ট আছে। গতিকে এক্সপেক্টেড কাট অফ কেনে হ'ব পাৰে আমি সকলোখিনি দিশ চাই আগৰ দুটা প্ৰিভিয়াছ নিযুক্তি আৰু লগতে আপোনালোকৰ কমেণ্টছসমূহ চাই ক'ব বিচাৰোঁ যে কিমান হ'ব পাৰে। গতিকে ভাল নম্বৰ থকা বহু প্ৰাৰ্থী 5550টা পদত গুচি গৈছে 100+ৰ, আৰু জিটিপিজিটিটো বহুত প্ৰাৰ্থী গুচি গৈছে, তাৰ কাৰণেও কিছু প্ৰভাৱ পৰিব। আৰু SRDটো ৰেগুলাৰ হৈ গৈছে। গতিকে কম্পিটিশ্যনটো কিছু পৰিমাণে কমি গৈছে বুলি ক'ব লাগিব। তথাপিতো আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৰহাটত 62.80 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আৰু উমেনৰ ক্ষেত্ৰত আমি কিছু বেছি হ'ব পাৰে বুলি ভাবিছোঁ, 63.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62.80 কমন, আৰু উমেনৰ ক্ষেত্ৰত কিছু হয়তো পইণ্টত বাঢ়ি 63.5 মান হোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকল আনৰিজাৰ্ভৰ প্ৰাৰ্থী যোৰহাটৰ ক্ষেত্ৰত 62.80 তেওঁলোকে এটা সুৰক্ষিত জোনত আছে বুলি ভাবিব পাৰে। আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। অৰ্থাৎ এইসকল প্ৰাৰ্থী তেওঁলোকে গ্ৰীণ জোনত আছে বুলি আমি ক'ব পাৰোঁ। যিহেতু আমি জোনবিলাক ভাগ কৰিছিলোঁ আগতে, আপোনালোকে জানে যে গ্ৰীণ জোন, য়েল্ল' জোন, ৰেড জোন। গতিকে তেনেকুৱা ধৰণৰ হিচাপত গ্ৰীণ জোন হিচাপত আমি এইখিনি কেণ্ডিডেটছক আমি ধৰিব পাৰোঁ। গতিকে ইয়াক এটা বিশ্লেষণহে, আপোনালোকে কাট অফ বুলি নধৰিব। টি টাইপছৰ ক্ষেত্ৰত 5550টা কাট অফ হৈছিলে 56.474, আৰু উমেনৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কমি গৈছিলে টি টাইপছত 53.631 হৈছিলে। গতিকে 4500ৰ ক্ষেত্ৰতো টি টাইপছত 10টা পোষ্ট আছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত এইবাৰ যথেষ্ট কাট অফ কম হৈছে 5550টা পদৰ ক্ষেত্ৰত। গতিকে আমি ভাবিছোঁ যে 56.6 এটা কমন কাট অফ হ'ব পাৰে। 56.6 যিসকল টি টাইপছৰ প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে এটা ছেফ জোন হ'ব পাৰে। অৰ্থাৎ 56.5ৰ ওপৰত থকা প্ৰাৰ্থীখিনি 56.6 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আৰু উমেনৰ ক্ষেত্ৰত 55.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে টি টাইপছৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া যাম আমি PWDৰ ক্ষেত্ৰত।
কাট অফ 5550টা পদৰ ক্ষেত্ৰত উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.874 আছিলে। গতিকে জেনেৰেল PWD পোষ্ট নাছিলে, উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.874 হৈছিলে। গতিকে এইবাৰ 4500টো 4টা পোষ্ট আছে PWDৰ কাৰণে। গতিকে আমি আশা কৰিছোঁ যে 57 প্লাছত থকা অৰ্থাৎ 57.2 এটা গ্ৰীণ জোন হ'ব পাৰে, এটা ছেফ স্ক'ৰ হ'ব পাৰে PWD প্ৰাৰ্থীসকলৰ কাৰণে। গতিকে যোৰহাটৰ ক্ষেত্ৰত আমাৰ বহুকেইটা কেটেগৰীত যিহেতু 5550টা পদত পোষ্ট নাছিলে, গতিকে আমি 2023 চনটোকে বেছলাইন হিচাপে লৈছোঁ, কিন্তু পুৰণি পদ্ধতিত হৈছিলে, গতিকে সিও এটা কথা আছে। তথাপিতো যোৰহাটৰ ক্ষেত্ৰত আমি প্ৰথমেই ভিডিঅ'ত যিখিনি কথা কৈছিলোঁ যে প্ৰাৰ্থীসমূহে যোৰহাট বুলি ক'লে এটা হাই এক্সপেক্টেশ্যন কৰে যে কাট অফ বাঢ়িব, যিহেতু 23 চনত বহুকেইটা কেটেগৰীত বাঢ়িছিলে বা তাৰ আগৰ নিযুক্তিবিলাকতো কাট অফ কিছু বাঢ়িছিলে যোৰহাটৰ ক্ষেত্ৰত। গতিকে সেইকাৰণে 5500ত আমি দেখা পালোঁ, য'ত আপোনালোকে দেখিছে যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ কমি গৈছে ভবাত অন্য ডিষ্ট্ৰিক্টৰ তুলনাত, ঠিক অন্য কেটেগৰীবিলাকতো কিছু কাট অফ কমি গৈছে। যিহেতু 5550টা পদৰ নিযুক্তি চলি থকাৰ মাজতেই আবেদন হোৱাৰ পিছতেই মেৰিট লিষ্ট নোলোৱাৰ আগতেই 4500টো আবেদন হৈছিলে। গতিকে মানুহৰ যিটো ধাৰণা একেই আছিলে, গতিকে একেধৰণে আবেদন কৰিছিলে। যদি 5550টা পদৰ নিচিনাকৈ ইয়াতো দেখা পোৱা যায়, তেনেহ'লে আমি যেনেদৰে ভাবিছোঁ হয়তো তেনেধৰণৰ হ'ব পাৰে। আৰু এইটো এক বিশ্লেষণে, ইয়াক আপুনি কাট অফ বুলি আমি ক'ব বিচৰা নাই। গতিকে ইয়াত আপোনালোকৰ মতামত নিশ্চয় জনাব, আৰু পৰৱৰ্তী সময়ত কোনখন জিলাৰ এনেধৰণৰ বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব। আমি প্ৰথমে LP পাৰ্টছখিনি দিছোঁ আছামিজ মিডিয়ামৰ, তাৰপিছত আমি আপাৰ প্ৰাইমেৰীখিনি দিবলৈ চেষ্টা কৰিম, তাৰপিছত আমি ছায়েন্স টিচাৰ, হিন্দী টিচাৰ সকলোখিনি দিম, আমি বৰাক ভেলীখিনিও দিম। গতিকে আৰু আপোনালোকৰ এটা ৰিকুৱেষ্ট যে এই ভিডিঅ'বিলাকত যথেষ্ট সময় প্ৰয়োজন হয়, গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।